দুচকুত দৃষ্টি নাই কিন্তু পেছা হৈছে ওখ গছত উঠি ডাল কটা নাৰিকল গছ চাফা কৰা কুৱা খনা বিহালীৰ কুহিয়াবাৰীৰ এজন লোকৰ জীৱন সংগ্ৰাম পদুম গড় নামৰ এই লোকজনে 70 বছৰ বয়সতো ওখ গছ বগাই ডাল পাত কটাৰ লগতে নাৰিকল গছ চাফা কৰি অৰ্জন কৰিছে জীৱিকা পত্নীৰ সৈতে দুজনীয়া পৰিয়ালটো তেনেদৰে চলাই নিছে পদুম গড়ে আজি কুপতি এটা চৰকাৰী ঘৰ বিনামূলীয়া চাউল আৰু অৰুণোদয় সুবিধা লাভ নকৰিলে এই লোকজনে আৰু এই লোকজনৰ জীৱন সংগ্ৰাম সন্দৰ্ভত আমাক অধিক জনাব আমাৰ বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়া বৰ্তমান উপস্থিত আছো বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত লালপানী গাঁৱত আৰু মোৰ পিছফালে এজোপা নাৰিকল গছ আপোনালোকে দেখিছে আৰু নাৰিকল গছজোপাৰ ওপৰত এজন ব্যক্তি আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু সেই ব্যক্তিজনে আচলতে কোন তেওঁ কিহৰ কাৰণে আচলতে তেওঁ নাৰিকল গছত উঠি তেওঁ আচলতে নাৰিকলৰ পাত চাফা কৰা ডাল পাত চাফা কৰা আৰু নাৰিকল পৰা কামত তেওঁ আচলতে নিয়োজিত হৈ আছে সেই বিষয়ে আপোনালোকক আমি সবিশেষ জনাম আৰু এই আচলতে এই কথা গম পোৱাৰ পিছত আপোনালোক আচলতে আচৰিত হৈ পৰিব কাৰণ এই যিজন বিশেষ ব্যক্তি সেই বিশেষ ব্যক্তিজনে তেওঁ এইদৰে নাৰিকল গছ চাফা কৰা ওখ গছৰ ডাল পাত চাফা কৰা ইত্যাদি কামত তেওঁ নিয়োজিত হয় আৰু এইদৰেই তেওঁ আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু সেই ব্যক্তিজনৰ বিষয়ে আপুনি যেতিয়া গম পাব তেতিয়া আপুনিও আচৰিত হৈ পৰিব যে কিদৰে আচলতে এই ব্যক্তিজনে এই কাম আচলতে কৰিবলৈ সক্ষম হৈছে কাৰণ আপোনাক জনাওঁ যে এই ব্যক্তিজন হৈছে এজন অন্ধ লোক এই অন্ধ লোকজনৰ এতিয়া পেছা হৈ পৰিছে এইদৰে আচলতে ওখ গছৰ ডাল পাত কটা আৰু নাৰিকল তামোল ইত্যাদি গছৰ আচলতে তেওঁ বগাই এয়া ডাল পাত চাফা কৰা ইত্যাদি কাম তেওঁ কৰে মই তেখেতক তললৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ বিষয়ে আপোনালোকক অৱগত কৰিম আৰু এই দৃশ্য আমি দেখাৰ লগে লগে আচলতে এই প্ৰতিবেদনটো প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকলৈ আগবঢ়াবৰ কাৰণে আমি আচলতে আমি আগবাঢ়ি আহিলোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ নাম কি পদুম গড় পদুম হয় পদুম গড় হয় ঘৰ ক'ত আপোনাৰ এই কুঁহিয়াৰবাৰী হয় বঙালী গাঁও আপোনাৰ বয়স কিমান হৈছে মোৰ 70 বছৰ হৈছে 70 বছৰ হয় আপুনি অন্ধ লোক এজন হয় চকুৰে একদম নেদেখোঁ অকণো নেদেখোঁ আপোনাৰ পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালৰ মাইকী মানুহ আছে আৰু মোৰ মিতিৰ আছে আপুনি চকুৰে নেদেখাকৈ কেনেকৈ আপুনি গছত বগাই চব আইডিয়াতে বগাই থাকোঁ আইডিয়াত কৰোঁ কি কৰিবা আৰু আনো ফালৰ পৰা কোনো একো নাপাওঁ এই কষ্ট কৰি ভূমিমিত খাই আছোঁ জীয়াই আছোঁ আপোনালোকৰ আশীৰ্বাদত আপুনি কি কৰে গছৰ ডালিকাটো কুঁৱা বহাওঁ নাৰিকল চাফা কৰোঁ নাৰিকল পেলাওঁ সেইবিলাক কাম কৰোঁ ওখ গছত আপুনি উঠি ডাল পাত কাটে হয় নাৰিকল গছতো উঠে হয় এই নাৰিকল পাৰি আছিলে এতিয়া দেখিছোঁ আমি হয় আৰু কি কুঁৱা খান্দি কুঁৱা বহুৱাই ৰিং বহুৱাই হয় ৰিং বহাই দিওঁ কেনেকৈ সম্ভৱ সেইবিলাক চব আইডিয়াত কৰোঁ আন্দাজত অনুমান কিমান দিন হ'ল এই কাম কৰি এই কাম কৰা মোৰ 30-35 বছৰ হৈ গ'ল 30-35 বছৰ হয় আপোনাৰ ঘৰ বাৰী আছে নাই ঘৰ বাৰী আছে কেনেকুৱা ঘৰ বাৰী একেবাৰে অৱস্থা নাই মানে বৰষুণ পৰিলে মানে চুকত বহি থাকিব লাগিব গৈ আপোনালোকে চাব পাৰে এতিয়া আপুনি ক'ত থাকে মই এয়া কুঁহিয়াৰবাৰীত তিনিআলি দি সোমাই যাব লাগে CPM অফিচটো আছে নহয় CPM অফিচেদি এনেকৈ অকণমান সোমাই যাব লাগে কাৰ ঘৰত থাকে আপুনি মই আমাৰ অনন্ত গড়ৰ ঘৰত থাকোঁ তাৰমানে আপুনি নিজৰ ঘৰত থাকিব নোৱাৰে নাই মানে ইয়াতে মাটি বাৰী দিছে ইয়াতে থাকোঁ ইয়াতে থাকে হয় চৰকাৰৰ তৰফৰ পৰা আপুনি যি আঁচনি কিছুমান পাইছেনে আপোনাৰ যেনেকৈ দৰিদ্ৰৰ কাৰণে ঘৰ নাই পোৱা নাই পোৱা চাউলো নাপাওঁ চাউল আগত পাইছিল কাটি দিলে কিয় এই কিবা কাঠৰ কাৰণে হয় আৰু এই আপোনাৰ শ্ৰীমতীয়ে যি আচলতে চৰকাৰৰ যিটো 1250 টকাকৈ যে মাহে দিয়ে সেই আঁচনিটো লাভ কৰিছে নাই অৰুণোদয় নাই কৰা সেইটো নাই কৰা তেতিয়াহ'লে বহুত কষ্ট হয় আপোনাৰ জীৱন কষ্টতে চলি আছোঁ কি কৰিব ইমান মানুহ খাতি কৰোঁ আপোনাৰ বহুতকো ক'লোঁ আৰু বহুতকো কাগজ পত্ৰ লিখোৱালোঁ এয়া আজিলৈকে একোৱেই নাই
ক'ত ফৰাম দিব লাগে, ক'ত কি দিব লাগে, ক'ত দৌৰিব লাগে, গোটেই দৌৰিলোঁ মানুহ লৈ লৈ। আজিলৈকে একো নাই। বহুত কষ্টকৰ জীৱন। জীৱনত এইটোৱেই কষ্ট কৰি খাই আছোঁ আৰু। তাৰমানে আপুনি যদি কোনোবা দিনা এনেকৈ গছত উঠিবলৈ নাপায়, নাৰিকল চাফা কৰা, ডাল পাতোৱা, তেতিয়াহ'লে কেনেকৈ চলে সেইদিনা? এতিয়াতো আৰু মানে ধৰক লঘোণ ভোগ বুলি ক'লেই হ'ল। যেতিয়া বৰষুণ বতৰ হ'ব তেতিয়া কাম নহয় গছৰ, তেতিয়া আৰু ঘৰতে বহি থকা হয়। কি কৰিব আৰু। কি ক'লে আপোনাৰ? হয়, হেমন্ত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।